অসম এথলেটিক্স সন্থাৰ সভাপতি তথা সৰ্বভাৰতীয় এথলেটিক্স ফেডাৰেশ্যনৰ উপসভাপতি সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ আগ্ৰহ আছিল যে আমি যি প্ৰস্তাৱিত অসম আৰ্চাৰী একাডেমি সেই একাডেমিৰ নলবাৰীৰ নৱনিৰ্মিত এই ষ্টেডিয়ামখনত তেওঁ এই বুলি কোৱা নাই যে ইয়াতে হ'ব লাগে, কিন্তু তেওঁ কৈছে ইয়াৰ যিখিনি ফেচিলিটিজ যিহেতু সম্পূৰ্ণ এক আধুনিক মানে সকলো সা সুবিধা পৰিপূৰ্ণ এই ষ্টেডিয়ামখন প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, তেনেস্থলত আমি সকলোখিনি কথা যে গুৱাহাটীত হ'ব লাগিব তেনেকুৱা কথা নাই। আমাৰ যিবোৰ সুপ্ত প্ৰতিভাসমূহ আছে গাঁৱে ভূঞে বিভিন্ন জেগাত সিঁচৰিত হৈ আছে, গতিকে অসমৰ এক আগশাৰীৰ জিলা নলবাৰীত ইমান সুন্দৰ ষ্টেডিয়াম য'ত মানে প্ৰয়োজনীয় সকলো আধুনিক সা সৰঞ্জাম ইয়াত ব্যৱস্থা কৰা গৈছে। গতিকে ইয়াতে আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। দুদিন আগে তেজপুৰত হোৱা আমাৰ যি কাৰ্যনিৰ্বাহী সভা তাতে সিদ্ধান্ত হ'ল যে আমি ইয়াত প্ৰস্তাৱিত আৰ্চাৰী একাডেমি স্থাপন হওক আৰু ইয়াত আমাৰ যিখিনি প্ৰয়োজনীয়তা সেইখিনি আৰু ইয়াত যিখিনি ইতিমধ্যে এওঁলোকৰ যিটো প্লেনিঙত আছে এই তাৰ দুয়োটা প্লেনিং মিলাই যাতে ইয়াত খুব সুন্দৰকৈ 20ৰ পৰা 40জন ল'ৰা ছোৱালী থকা সুবিধা, যিহেতু এতিয়া এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আমি একাডেমিৰ কথা চিন্তা কৰিছোঁ, তাত ইণ্টাৰনেশ্যনেল কোৰ্চ থাকিব, তেওঁলোকে ইয়াত থাকিব, ইয়াত খাব, ইয়াত অনুশীলন কৰিব, ইয়াতে পঢ়া শুনা কৰিব। গতিকে এতিয়ালৈকে ইয়াততো দেখিছে প্ৰায় আমাৰ চিভিল ৱৰ্ক 90% সম্পূৰ্ণ হৈছে, বিভিন্ন জেগাত ফিনিচিঙো প্ৰায় হৈছেগৈ, কিন্তু আমি একাডেমিৰ সুবিধা হোৱাকৈ কিছুমান অকণমান সাল সলনি কৰিব লাগে। কাৰণ আজিকালি ফিজিঅ' আছে, মেডিকেলৰ কথা আছে, টয়লেট ফেচিলিটিজ আছে, অন্যান্য বহুত কাৰিকৰী কথা আছে, সেইবিলাক যাতে ইয়াতে মানে সন্নিৱিষ্ট হয়, সেইকাৰণে কিছু সামান্য সাল সলনিৰ প্ৰয়োজন আছে। গতিকে আমাৰ একাডেমীৰ যিগৰাকী আৰ্কিটেক্ট আৰু অলৰেডি ইয়াত ষ্টেডিয়ামৰ যিগৰাকী আৰ্কিটেক্ট আছে সেইগৰাকী মাতিছোঁ, গতিকে আমি সকলোৱে বহি আমাৰ যিখিনি আৱশ্যকতা সেইখিনি কোৱাৰ পিছত তেওঁলোকে ইয়াত ধুনীয়াকৈ সেইখিনি কৰি দিব। গতিকে আমাৰ এথলেটিক্স সন্থাৰ আমাৰ কাৰিকৰী যিসকল আছে, অনুজন তৰুণীচা বাইদেউ, আমাৰ গৌৰৱ অসমৰ জ্যেষ্ঠ সদস্য সাধাৰণ সম্পাদিকা, গতিকে আমাৰ গোটেই কাৰিকৰী দিশৰ লগত জড়িত আমি প্ৰায়সকল আছোঁ। আজি সকলোৱে চাই মেলি নিজৰ মত দিছোঁ। ভাল খবৰ, নলবাৰীৰ মানে ভাল সামগ্ৰিকভাৱে গোটেই অসমৰ কাৰণে ভাল খবৰ। প্ৰথমবাৰৰ বাবে অসমত এই ধৰণৰ মানে একাডেমি এথলেটিক্স একাডেমি হ'বলৈ গৈ আছে, সেইটো মানুহে কামে কথা কয়, এতিয়া আমি ক'ব নালাগে। আমি ইয়ালৈ আহি পেলাই সকলো আমি মানে আনন্দিত হৈছোঁ যে ইয়াত নলবাৰীত ইমান সুন্দৰ 10-12 হাজাৰ মানুহ বহিব পৰাকৈ স্বয়ং সম্পূৰ্ণ ষ্টেডিয়াম। অসমৰ বিভিন্ন জেগাত ষ্টেডিয়ামবোৰ হৈ আছে, কিন্তু যদি একেবাৰতে ওৱান গো কমপ্লিট হোৱা সম্পূৰ্ণ হোৱা ষ্টেডিয়াম নটা মানে লেণ্ড থাকিব তাতে থাকিব। আৰু ইয়াৰ কাৰণে ভাল খবৰ, আপোনালোকৰ ইয়াৰ সন্মুখত আমাৰ অসম ক্ৰিকেট সন্থাই ইয়াত অনুমোদন দিছে, এছিয়া ষ্টেডিয়াম হ'ব। গতিকে মই ভাবোঁ, আৰু সেই বুলিয়েই নহয়, ইয়াত যিখন ছুইমিং পুল, যিটো ছুইমিং পুল হৈ আছে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত, ইনডোৰ ষ্টেডিয়াম। এতিয়া আমি নলবাৰী জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ৰ পৰা আহিছিলোঁ, গৰ্ডন ফিল্ডৰ যি আছে তাৰ কাষত আন এটা ষ্টেডিয়াম হৈ আছে, ইনডোৰ ষ্টেডিয়াম, তাত ছুইমিং পুল হৈ আছে। গতিকে অসমৰ এনে বহুত কম জিলা আছে, মোৰ বোধহয় নাই চাগে দুটাকৈ ইনডোৰ ষ্টেডিয়াম, দুটাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব। কিন্তু মই আশা ৰাখিম সেই অনুপাতে যদি ইয়াৰ পৰা নতুন ল'ৰা ছোৱালী আহে, খেলুৱৈ যাতে ওলায়। আৰু মোৰ বিশ্বাস নলবাৰীত এই সুবিধা যদি পায়, নিশ্চিতভাৱে নলবাৰী ইয়াৰ ওচৰে পাজৰে তেওঁলোকে নিজৰ নিজৰ মানে প্ৰতিভা বিকাশ কৰাৰ কিন্তু খুব সুন্দৰ সুযোগ পাব। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002 33540, 88765210998, website www.aipguwahati.in